আজি 5:30 মান বজাত ফোনৰ যোগে আমি গম পাওঁ যে লাহোৱাল কলেজৰ সমীপত ৰবীন্দ্ৰ গুপ্তা নামৰ ব্যক্তি এজনে তেওঁ চিলিণ্ডাৰৰ কিবা ব্যৱসায় এটা কৰে। ব্যৱসায় কৰাত আমাৰ কোনো আপত্তি নাই, কিন্তু তেখেতে এটা নাভূত নাচু ঘটনা কৰিছে যে চিলিণ্ডাৰ যোনটো ব্যৱসায় কৰিছে সেই ব্যৱসায় কৰাৰ উপৰিও তেখেতে যিবোৰ চিলিণ্ডাৰসমূহ যিবোৰ অলপমান বাচি থাকে সেই বাচি থকা চিলিণ্ডাৰসমূহ বেলেগ এটা খালী চিলিণ্ডাৰলৈ অলপ যিখিনি বাচি থাকে চিলিণ্ডাৰ সেইখিনি সৰবৰাহ কৰি আছে। এইটো আচলতে এটা ঘৰত এনেকুৱা ধৰণৰ কাণ্ড হোৱাটো বৰ দুৰ্ভাগ্যজনক। এনেকুৱা ধৰণৰ কাণ্ড হ'ব নালাগে। চাব সেই জেগাডোখৰ খুব ঘনবসতি, খুব ঘন মানে ঘন যদি তাত তেখেতলোকে কোৱা মতে 50ৰ ওপৰত গেছ আছে। যদি 50ৰ ওপৰত গেছ আছে, গেছৰ যদি সেই সৰবৰাহ কৰোঁতে সেই দুটকাৰ পইচাৰ লালসাত সেনেকুৱা ধৰণৰ ঘটনা ঘটে। যদি কাৰোবাৰ যদি কিবা মেচৰ কাঠি এটা বা কাৰোবাৰ কিবা এটা যদি অগ্নি সংযোগ হয় সেই জেগাডোখৰ লগতে ওচৰৰ যি লাহোৱাল কলেজ নিচিনা এখন ব্যাগুম এখন কলেজ আছে, এনেকুৱা ধৰণৰ ঘটনা যদি কলেজখনলৈকে যদি কেনেবাকৈ অহা কিমান ষ্টুডেণ্ট ইয়াত পঢ়ে, এইটো খুব দুৰ্ভাগ্যজনক আৰু খুব ভয়াৱহ।